সুন্দর বুড়িয়া গাইছা আর ভন্টি চিংকাই মুলা মুলা রঙ্গারং তো গন্ধা পুরা চিংকাই মুলা মুলা রঙ্গারং তো গন্ধা পুরা বাপ্পা সুন্দর গাইছে দুজনে একে গান গাইছে না দে সুন্দর শুভেচ্ছা থাকিল দে ভাল লাগিল বহুত নমস্কাৰ বন্ধুসকল মই নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই আহিছোঁ পুৰুষোৰাম ভৱন এয়া চাব কাৰ্যালয় মেজপাৰা পূৰ্বাঞ্চল ৰাভা সমাজ গেন্দাৰাপাৰা আজি আপোনালোকক দদান ডিজিটেল মিডিয়া গ্ৰুপৰ পুৰস্কাৰ বিতৰণী অনুষ্ঠানৰ কেইটামান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে লগ পাৰোঁ আমাৰ দদান ডিজিটেল মিডিয়াৰ চিফ ছেক্ৰেটাৰী হয় ছাৰ আজিৰ পুৰস্কাৰ বিতৰণী অনুষ্ঠানৰ বিষয়ে চুমুকে আমি দদান ডিজিটেল মিডিয়াই আমি অনলাইন যোগে 2024 যি ৰাভা হাছং পঞ্চজন্য সংগীত প্ৰতিযোগিতা তাৰ উপৰি আৰু ৰাছং চিনি দৰাই চিনি ছাপ জেট বাট অৰ্থাৎ ফটো প্ৰতিযোগিতা অনলাইন যোগে এই দুটা দিশ যেটো আমি আয়োজন কৰিছোঁ আমাৰ নতুন প্ৰজন্মই যি ধৰণে ইয়াৰ অংশগ্ৰহণ কৰিছে আমি খুবেই সুখী কাৰণ আমাৰ দদান ডিজিটেল মিডিয়াৰ যেটো লক্ষ্য আৰু উদ্দেশ্য ৰাভা হাছঙত থকা ৰাভাৰ উপৰিও অন্যান্য জাতি জনগোষ্ঠীৰ যি সাংস্কৃতিক দিশ যিটো ভঁৰাল পৰম্পৰা ড্ৰেছ পৰম্পৰা যি মানে আ অলংকাৰ এইবিলাক আমি উলিয়াই আনি আমাৰ যি নিজস্বতা সেইটো আমি বহি প্ৰকাশ ঘটাই বিশ্ব দৰবাৰত লৈ যোৱাৰ কাৰণে আমাৰ দদান ডিজিটেল মিডিয়াৰ এইটো প্ৰয়াস আৰু তাৰে আজি তেওঁলোকক মানপত্ৰ প্ৰমাণপত্ৰ আৰু ইয়াত পুৰস্কাৰ বিতৰণৰ ব্যৱস্থা বিজেতাসকলৰ ধন্যবাদ শুভেচ্ছা থাকিল বাইদেউ কি কৰি আছে মই মানে ইয়াতে যোনে যোনে আজি আহিছে বঁটা বিতৰণ সভাত তাতে সিহঁতৰ ক্ৰিকেট বৰ্ড দি আছে কিটা প্ৰাইজ কৰা হৈছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তিনিটা ন আৰু এই চাৰ্টিফিকেটটো অল কেণ্ডিডেট যোনে যোনে অংশগ্ৰহণ কৰিছে সুন্দৰ দদান ডিজিটেল মিডিয়া গ্ৰুপৰ ফালৰ পৰা ইয়াৰ ৰাভা হাছং পঞ্চজন্য সংগীত প্ৰতিযোগিতা 2024 মানপত্ৰ এনেদৰে এড্ৰেছ দি কেনে তেখেতসকলক মানে অনুপ্ৰাণিত কৰা দেখা গৈছে হয়নে আৰু ফটো ছাপ প্ৰতিযোগিতাত এনে ৰাভা হাছঙৰ বাহিৰৰো কেণ্ডিডেট আছে নেকি ইফালে ধেমাজি কামৰূপ ইফালে বিভিন্ন মানে ৰাভা হাছং অঞ্চলৰ বাহিৰতো অংশগ্ৰহণ কৰিছে হয় না তো ইয়াৰ প্ৰথম প্ৰচেষ্টা হয় না মোৰ গীতটো মানে ষ্টুডেণ্ট লৈছিলে মোক মানে নিমন্ত্ৰণ কৰিছে ইয়াৰ দাদাৰ লগত আমি হাই নেম ৰাচাম দেখোন এই যে আমাৰ ভণ্টি সোণা পিন্ধি আছে এটা কি কয় নামৰি এই ভণ্টিসকল আহিছে ছাতা লৈ লৈ না তামাম গৰম না হয় না কৰ পৰা হা আমগুৰি বৰ্ধমান কৰিছিল কিহত অংশগ্ৰহণ কৰিছে ফটো ছাপ প্ৰতিযোগিতাত না আপুনি ভণ্টি ক'ত অংশগ্ৰহণ কৰিছিল ফটো ছাপ প্ৰতিযোগিতাত না তো কেনেকুৱা লাগি আছে আজি পুৰস্কাৰ পাব না নাই বহুত ভাল লাগিছে না আৰু ইপিনে চাব পুৰা মানপত্ৰ লোৱাত ভিৰ হৈ আছে এই হাজতে আপুনি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল না এই যে আমাৰ ৰমেন ভাইটি কমেণ্ট লৈ আছে এই ভণ্টিহঁতৰ এই যে ভণ্টি আছে ৰিয়েল ভণ্টিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত আহি পালে আপোনাৰ কেনেকুৱা লাগি আছে আজি ভণ্টিতকৈ মোক বেছি সুখী অনুভৱ হৈ আছে কাৰণ নিজৰ ভণ্টি ইয়াৰ কাৰণে ভাল লাগি আছে সুন্দৰ শুভেচ্ছা থাকিল দে দদান দি দুটা দৰ্শকৰ পৰা মই গীত দুটা গীত গাবলৈ tadi kau sakit saya rekno hari yang sedih moi bhagorana jibon heroana Jora taron nikha mor goni goni
আঙুলিৰ মুৰা আপোনালোকে আজি আমাৰ অনুষ্ঠানত উপস্থিত হৈ আমাক উৎসাহ যোগোৱাৰ বাবে সকলোকে মই প্ৰণাম শ্ৰদ্ধা জনাই মোৰ দুআষাৰ ইমানতে সামাইছো নেমৰাচক ধন্যবাদ আমাৰ ল'ৰা ছোৱালীক উৎসাহ উদ্দীপনা প্ৰেৰণা দিয়াৰ দায়িত্ব অভিভাৱকসকলৰ ল'ৰা ছোৱালীক পঢ়া শুনাৰে আমি শিক্ষিত কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য তাৰ মাজতো লক্ষ্য ৰাখিব লাগিব আমাৰ অভিভাৱক অভিভাৱিকাসকল যে তাৰ আচল টেলেণ্টটো ক'ত ৰাভাসন পঞ্চজন্য সংগীত প্ৰতিযোগিতা মহাকাৰ প্ৰথম স্থান বনমুনি ৰাভা পিতা খাগেন্দ্ৰ ৰাভা গাঁও মাজেৰ ভূমি গীত ছিংকাই মূলা দ্বিতীয় পুরস্কার প্রাপ্ত অনুরাধা রাভা পিতা বিশ্বজিৎ রাভা গাঁও ঠেঙামারি রাভাসং পঞ্চজন্য সংগীত প্রতিযোগিতার শাখার প্রথম পুরস্কার রিমা রাভা ইতিমধ্যে আমার মঞ্চত আহিলে আর দ্বিতীয় পুরস্কার প্রাপ্ত গীতাঞ্জলি রাভা এটা সুন্দর হাত চাপৰি সকলে বজাই দিব লাগে প্রথম পুরস্কার রিমা রাভা ধন্যবাদ আর দ্বিতীয় পুরস্কার প্রাপ্ত গীতাঞ্জলি রাভা ধন্যবাদ আর এইবার আমি রাভাসং পঞ্চ প্রতিযোগিতাখনৰ গো শাখাৰ যেটো ফলাফল ঘোষণা মই কৰিবলৈ লৈছো ইয়াৰ পৰা প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ও আঙি মূলবাইনী জুৱা যি গীতটো আসলতে জুবুলিয়ে গাইছিল গীতটো মোৰ কথা আৰু সুৰ এই পুৰস্কাৰ প্ৰাপ্ত হৈছে দুলুমণি ৰায় আৰু দ্বিতীয় পুরস্কার প্রাপ্ত হয়েছে রাসংসারে কানি না বই আমগুড়ি গাঁৱৰ মিস নবনীতা রাভা দুলুমণি রায় আমার প্রথম পুরস্কার প্রাপ্ত আমার প্রতিযোগীলৈ পাজারেৰে আদৰণি জনাব অনিল ৰাভা ডাঙৰীয়া আৰু নবনীতা ৰাভালৈ পাজাৰেৰে সম্বৰ্ধনা জনাব ত্ৰিদিপতি হাজং এইফালে কমিটি এই প্ৰতিযোগিতাৰ অনুষ্ঠান জাতিটোৰ কাৰণে নতুন এটা সপোন এই কণ কণ ভণ্টিসকলৰ কাৰণে ডাঙৰ সপোন আমি পিতৃ বয়সৰ মানুহ আমাৰ কাৰণে নতুন সপোন শিল্পীসকলৰ দায়িত্ব হ'ল অধ্যয়ন গ্ৰুপৰ উদ্যোগত আমি যি পাঞ্চজন্য সংগীত প্ৰতিযোগিতা ক শাখাত 2জন খ শাখাত 2জন আৰু গ শাখাত 2জন প্ৰতিযোগীয়ে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে তো আমি ইয়াত এই প্ৰতিযোগিতাখনত কোনো ধৰণৰ কেছ মানে আমি ৰখা নাই এই 6জন প্ৰতিযোগীক আমি 1 ইয়াৰ 1 বছৰৰ কাৰণে সংগীত শিক্ষাৰ ব্যৱস্থা কৰিম আৰু গীত শিকাৰ কাৰণে তেওঁলোকে যোগাযোগ কৰিব মই দিছো বিষ্ণুজ্যোতি সংগীত বিদ্যালয় আমাৰ নতুনকৈ স্থাপন হৈছে খলমাৰীত আৰু ইয়াৰ মিউজিক টিচাৰ হৈছে আমাৰ প্ৰদেশ ৰাভা ডাঙৰীয়া চিনাকি ৰাখনা দুগতে চিঙি ৰাভা ডাঙি সাকসেস ফ্যাশন ডিজাইনার মিস রিসা রাভা মঞ্চনা নেকে প্রাউকা চাঙিতা ইয়ার পিছতে আমি রাসংসিনী দরাই ছাপ ফটো জেটবাট প্রতিযোগিতাত অংশগ্রহণ করা প্রত্যেক প্রতিযোগীসকলক মঞ্চত আহিবলৈ অনুৰোধ জনাইছো
প্ৰত্যেকগৰাকী প্ৰতিযোগী অন্তৰা দৈমাৰী বান্দৰেচি দুধনৈ তাৰপিছত হিমাশ্ৰী ৰাভা বিদ্যামণি ৰাভা গীতুমণি ৰাভা পল্লৱী ৰাভা বৰ্ণালী ৰাভা ৰূপালী ৰাভা দীপা জি মমিন উৰ্মিতা te chini gai dodan digital media ni rasong sini photo jet ba chai rubakai online ni te basai to 12 ti para chi gosa dumdak rabhajati ni nen kane mene video rakai chata photo ni jagai photo ni quality aro gosa rabha dress kankai olonkar aro jakhre chi niyom rakhunda ugai sepi chi basai gai chata aro ge 12 jonni bhitori chi basai rubai manjo chi third digi baida sungini saksa Dipanita Rabha আৰু থাৰ্ড পুৰস্কাৰ মান্তা অকাইনি প্ৰমাণ পত্ৰ सरगा दाइसिको के रेको 3000 টাকা নি ফটো জেটবাট কম্পিটিশন কৰিছে তাৰে সেকেন্ড পাইছে মনিকা ব্ৰহ্ম মাকৰে আৰু মনিকা ব্ৰহ্ম আমি দদান ডিজিটেল মিডিয়াৰ তৰফৰ পৰা অভিনন্দন জনাইছো ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো আৰু দ্বিতীয় পুৰস্কাৰ প্ৰাপ্ত হিচাপে তেখেতক ৰাভা বাজাৰেৰে আদৰণি জনাব মৃদুলা ৰাভা প্ৰদান কৰিব ৰিচা ৰাভা মিছ ৰিচা ৰাভা আৰু ট্ৰফি প্ৰদান কৰিব মৰমী ৰাভা ধন্যবাদ এইবাৰ আমি 2024 লাচং শ্ৰেণী দৰাই প্ৰতিযোগিতা যেটো টপ ফাৰ্স্ট প্ৰাইজ পোৱা ব্যক্তিক আমি ঘোষণা কৰি দিবলৈ আমন্ত্ৰণ জনাইছো মিছ ৰিচা ৰাভা আৰু ফাৰ্স্ট প্ৰাইজ পালে বন্দিতা দেৱী ৰাভা বামুনদাগা শ্ৰেণী দৰাই জেট ফটো জেটপাট প্ৰতিযোগিতা দদান ডিজিটেল মিডিয়াৰ প্ৰথম পুৰস্কাৰ 2000 লাভ কৰিবলৈ সক্ষম হৈছে বামুনডাঙা গাঁৱৰ মিছ বন্দিতা দেৱী ৰাভা দুখিত তেখেত অনুপস্থিত আৰু তেখেতৰ অনুপস্থিতিত বন্দিতা দেৱী ৰাভাৰ মাক ৰঞ্জু দেৱী ৰাভা আমাৰ মাজত উপস্থিত হৈছে আমি মাকৰ জৰিয়তে আমি বন্দিতা ৰাভাক বহুত অভিনন্দন শুভেচ্ছা জনাইছো কিন্তু দুখিত আমি বন্দিতা ৰাভাৰ ফটো আজি যদি আমি প্ৰচাৰ কৰিবলৈ সক্ষম হলেহেঁতেন সুখী হলেহেঁতেন ধন্যবাদ সাৰ্টিফিকেটৰ লগতে প্ৰদান কৰিবলৈ মই মুকুট পাণ্ডেৱক অনুৰোধ জনাইছো আৰু সেট প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছো মৰমী ৰাভা আৰু ৰিচা ৰাভা লগতে আমাৰ খচিব ডাঙৰীয়া একেলগে তিনিজনে প্ৰদান কৰিব জানাওছো প্ৰতিযোগিতা যেতিয়া হয় যিকেইটা পুৰস্কাৰ আছে কেইগৰাকী লিমিটেড ব্যক্তিহে পাবলৈ সক্ষম হয় তথাপিও 88 জন প্ৰথমবাৰৰ আয়োজন কৰা এই মানে প্ৰতিযোগিতাত 88 গৰাকী
ছোৱালী বোৱাৰী বিভিন্ন জাতি সম্প্ৰদায়ৰ জীয়ৰী বোৱাৰীয়ে অংশগ্ৰহণ কৰাৰ কাৰণে আমি দদান ডিজিটেল মিডিয়াই আয়োজন কৰা এই প্ৰতিযোগিতা সফল হোৱা বুলি মই ঘোষণা কৰিছোঁ। গতিকে প্ৰথমতে এই অংশগ্ৰহণকাৰীসকলৰ কাৰণে এটা সুন্দৰভাৱে গোটেই মঞ্চৰ পৰা মানে এটা হাত চাপৰি জনাই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগে। নাম ৰচম আৰু ইয়াৰ পিছতে আমি তেবে নাৰো ইসি মঞ্চয়ান থাংবা গ্ৰুপ বা সিঙ্গেল বা ফটো থঙাবা যাও কেনেকুৱা লাগিল পুৰস্কাৰ পাই ভাল লাগছে না দে তিনি সাবানি থিং দ্বিতীয় পুৰস্কাৰ পাই কেনেকুৱা লাগিল মাইসাকানি ব্যৱস্থা ভাল লাগছে না দে মানে কাইন্ডলি তবে একাই অবস্থায় মঞ্চ খালি থাংবা গান সারুঙা কাই দংদংবে আগ্রহ দংদংবে দিবি মানে গান সারুঙা জাঙা একে মুকলি ভাবে আহ্বান খৰে আপোনাৰ ছোৱালী তো প্ৰথম পুৰস্কাৰ পালে কিয় নাহিলে আজি নাই ঘৰত নাই অভিশা থাকিল আপোনাৰ ছোৱালীয়ে প্ৰথম পুৰস্কাৰ পালে আপোনাৰ ছোৱালীয়ে প্ৰথম পুৰস্কাৰ পালে কেনেকুৱা লাগিল আমাৰ অতি কণমানি দে আমাৰ